আটাইকেইটা ধেমাজি জিলাৰ তিনিওটা সমষ্টিতে মই যোৱাকালিও কৈছিলোঁ যে বিজেপিয়ে খুব অনায়াসে এইকেইটাত জয়লাভ কৰিব আৰু আজি ফলাফল যেতিয়া কাউণ্টিং হৈছে এতিয়ালৈকে 4টা ৰাউণ্ড কাউণ্টিং হৈ যোৱাৰ পাছত সেই প্ৰতিচ্ছবিখন পৰিস্ফুট হৈ উঠিছে যে ধেমাজি চিচি বৰগাঁও জোনাই তিনিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীসকল আমি অগ্ৰগতি লাভ কৰিছোঁ। গতিকে NDAৰ কাৰণে ধেমাজি জিলাত এটা বৃহৎ বিজয় সাব্যস্ত হ'ব আজি। সেইটো তেওঁলোকৰ আকাশত চাং পতা কথা আছিলে। তেওঁলোকে গোটেই নিৰ্বাচনী প্ৰচাৰটোৰ সময়ত তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি তেওঁলোকৰ যিখিনি মানুহ আছিলে সেই মানুহখিনি ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছিলে, কাৰণ তেওঁলোকৰ ঘৰখন ভাঙি গৈছে, তেওঁলোক চেদিলি ভেদিলি হৈ পৰিছে। গতিকে প্ৰথম কথা যে মিত্ৰজোঁটটো তেওঁলোকে ধৰি ৰখা, দ্বিতীয় কথাটো হ'ল প্ৰত্যেকটো দলে নিজৰ নিজৰ স্থিতি ভৱিষ্যতৰ কাৰণে ধৰি ৰখাৰ কাৰণেহে তেওঁলোকে সংগ্ৰাম কৰিছিল, আৰু তাৰ কাৰণে যিমান মিছা কথা, যিমান আকাশত চাং পতা কথা ক'ব লগা আছিল সেইখিনি কথা কৈ তেওঁলোকে নিজৰ এটা ভেটিটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলে, য'ত তেওঁলোক ব্যৰ্থ হ'ল। মই এতিয়া কৈ যাম, কিন্তু 30,000ৰ ওপৰত ব্যৱধানটো থাকিব। জোনাই বা ধেমাজিত চিচি বৰগাঁৱতো অনুৰূপ ব্যৱধান থাকিব, জোনাইত তাতকৈ বেছি ব্যৱধান থাকিব। প্ৰথমতে মই ৰাষ্ট্ৰীয় নেতৃবৃন্দ, আমাৰ নীতিন নবীনজী, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজী, গৃহমন্ত্ৰী অমিত শ্বাহজী, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, আমাৰ সন্মিলিত গণশক্তি, অসম গণ পৰিষদ, UBPO আৰু সকলো জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু লগতে জোনাই সমষ্টিবাসী ৰাইজক প্ৰথমতে মই ইমান বৃহৎ সংখ্যক ব্যৱধানত জয়যুক্ত কৰাই দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 4 নম্বৰ বাৰ মোক পুনৰ জোনাই সমষ্টিৰ ৰাইজক সেৱা কৰাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ এইটোৱে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি NDAৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো এজেণ্ডা সন্মুখত লৈছে যে অসমৰ স্বাভিমান, বাংলাদেশী মূলৰ মিয়াৰ পৰা অসমক ৰক্ষা কৰা, অসমীয়া জাতি খিলঞ্জীয়া মানুহক ৰক্ষা কৰা আৰু সাধাৰণ খাটি খোৱা মানুহক স্পৰ্শ কৰা, তেখেতসকলৰ জীৱনত অলপ হ'লেও ভাল এটা অৱস্থালৈ অনাৰ যি পৰিকল্পনা সন্মুখত লৈছে, তাৰ পাছত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট চকুত পৰাকৈ যিখিনি কাম কৰিছে, মই ভাবোঁ এইখিনিয়ে অসমীয়া খিলঞ্জীয়া মানুহক আকৃষ্ট কৰিছে, অসমীয়া থলুৱা মানুহক আকৃষ্ট কৰিছে আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ, থলুৱা মানুহৰ আৰু সঁচাকৈ অসমক ভাল পোৱা মানুহৰ অন্তৰ জয় কৰিছে। আৰু এইকাৰণে আপোনালোকে যদি লক্ষ্য কৰে থাম্পিং মেজৰিটি দি পুনৰ চৰকাৰ, আৰু মাৰ্জিনবোৰ আপোনালোকে যদি চাই বৃহৎ মাৰ্জিনত জয়যুক্ত হৈছে। আৰু বিৰোধীৰ পৰাজয়ৰ মূল কাৰণ মোক যদি সোধে, অসমৰ খিলঞ্জীয়া মানুহ অতিষ্ঠ হৈ গৈছিলে তেখেতসকলৰ মিয়াপিতি, অতিষ্ঠ হৈ তেখেতসকলক কেতিয়া ভোট দি তেখেতসকলক খিলঞ্জীয়া মানুহৰ অসম ভূমিৰ পৰা তেখেতসকলক কেতিয়া আঁতৰাব পৰা যায় সদায় বাট চাই আছিলে। আৰু এই কাৰণে আপোনালোকে যদি লক্ষ্য কৰে যে এইবাৰ ভোট পেটাৰ্ণটো যদি চায়, তেখেতসকলক খিলঞ্জীয়া মানুহৰ অন্তৰৰ পৰাই নাইকিয়া কৰিছে। আৰু এক প্ৰকাৰ চাবলৈ গ'লে তেখেতসকলে ফেচবুকত জিকি আছিলে, কিন্তু সেইটো হয় যোৱাকালি তেখেতলোকে জিকিম বুলি ইতিমধ্যে নহয় হোটেলত যে খালে, তেখেতসকলে মুখ্যমন্ত্ৰীও পাতিলে, গৃহমন্ত্ৰীও পাতিলে, ফাইনেন্স মিনিষ্টাৰো পাতিলে, বিত্তমন্ত্ৰীও পাতিলে, এনেকৈ মন্ত্ৰীসভাও ভাগ কৰি পেলাইছিলে। আৰু তেখেতসকলে চৰকাৰ গঠন কৰিছে, ফেচবুকত কৰিছে, মিছা কথা কৈ লাভ নাই। আৰু তেখেতসকল আজিও ফেচবুকত জিকিব, প্ৰব্লেম নাই। কিয়নো ফেচবুকত আপোনালোকে যদি চাই বহুত ফেক একাউণ্ট আছে, পাকিস্তানৰ পৰা চলায়, বাংলাদেশৰ পৰা চলায় আৰু মিয়াসকলে চলায়। আৰু সেই ফেচবুক, সেই ফেক একাউণ্টবোৰত খিলঞ্জীয়া মানুহৰ নাম লৈ চলোৱা সেই একাউণ্টবোৰ তেখেতসকলে চাই সদায় ফূৰ্তিত আছিলে। আৰু তেখেতসকলে সেই একাউণ্টবোৰ চায়েই চৰকাৰ গঠন কৰিছিলে। আৰু মই ভাবোঁ তেখেতসকলৰ চৰকাৰ গঠন হৈছে, নোহোৱা নহয়। ফেচবুকৰ বাংলাদেশী মূলৰ মিয়াৰ, পাকিস্তানী মূলৰ মানুহৰ ফেচবুক ফেক একাউণ্টত তেখেতসকলৰ চৰকাৰ হৈছে, তেখেতসকলৰ জয়ী হৈছে। অসমৰ খিলঞ্জীয়া মানুহৰ অন্তৰত নহয়,
অসমত তেখেতসকলে জয়ী হোৱা নাই, প্ৰমাণ হৈ গ'ল। সেইকাৰণে মই ভাবোঁ তেখেতসকলে কংগ্ৰেছে ৰিথিংক কৰাটো ভাল, যে অসমৰ খিলঞ্জীয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰি মিয়া পিটি এই গৈ আপোনাৰ অখিলৰ যি স্বভাৱ চৰিত্ৰ, মিয়াক সাবত মাৰি ধৰি কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গেৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি এই যে যিখিনি কাজিৰঙাত ইলেকশ্যন হোৱা মানুহ, বটদ্ৰৱা থানৰ পৰা ইলেকশ্যন হোৱা, বৰপেটা সত্ৰৰ পৰা ইলেকশ্যন হোৱা মানুহ, এই যে এইবোৰক ফৰেষ্টৰ পৰা ইলেকশ্যন হোৱা মানুহ, এইবোৰক যে পুনৰ মাতি দিম, আকৌ পুনৰ সংস্থাপন দিম, আকৌ পুনৰ এম্পাৱাৰ কৰিম বুলি যিটো ৰাজনীতি, এই ৰাজনীতি মই ভাবোঁ তেখেতসকলে যেতিয়ালৈকে ত্যাগ নকৰে অসমত জিন্দগীত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু তেখেতসকলে এইটো লাইনত যদি থাকে মই ভাবোঁ যে পাকিস্তান আৰু বাংলাদেশলৈ গুচি যোৱাটোৱে ভাল। চতুৰ্থবাৰ আপোনাৰ প্ৰথম কামটো কি হ'ব জনাই সমষ্টি নিজৰ সমষ্টি? প্ৰথম বুলি নাই, যিখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ নেতৃত্বত যোৱা 5 বছৰ হৈছে, য'ত য'ত বাকী থাকিলে সেইখিনি কাম আমি কৰিম। যাতায়াতটো মূল, প্ৰত্যেকটো গাঁৱত ভাল যাতায়াতটো ফিনিচিংটো দিব লাগিব, মূল ডাঙৰ কামবোৰ হৈ গৈছে। বানমুক্ত কৰাৰ যোৱাবাৰে এটা এজেণ্ডা আছিলে, 80% 90% আমি বানমুক্ত কৰাত সফল হৈছোঁ। চাবলৈ গ'লে ধেমাজি জিলা হিচাপে যদি চোৱা যায়, এতিয়া ধেমাজি জিলাটো যদি চাই আপোনালোকে বানপীড়িত জিলা বুলি এই শব্দটো নাইকিয়া হৈছে লাহে লাহে যোৱা 5 বছৰ। এতিয়া জীয়া দলৰ সমস্যাই হওক, গাই নদীৰ সমস্যাই হওক, ব্ৰহ্মপুত্ৰ ডাইকৰ সমস্যাই হওক, প্ৰায়ভাগ মেজৰ ডাঙৰ সমস্যাবোৰ শেষ হৈছে। কিন্তু সৰু সৰু উপনৈৰ এতিয়াও অলপ সেই আপোনাৰ তাণ্ডৱবোৰ আছে, সেইটো ইতিমধ্যে আমি কথা পাতিছোঁ, সেইটো এটা মীমাংসা কৰাৰ কাৰণে মই ভাবোঁ যে আৰু 2-3 বছৰৰ ভিতৰত শেষ হৈ যাব। 3 নম্বৰ কথা হ'ল কি, আমাৰ 1 নম্বৰ কথা হ'ল কি, এই যে অসমৰ পৰা ধেমাজি জিলাৰ পৰা কেৰেলা বেংগলোৰ যে ল'ৰা ছোৱালীবোৰ গুচি গৈছে বা মানুহে গুচি গৈছে, লেবাৰ বা কম আনস্কিলডখিনি লেবাৰ হিচাপে গুচি গৈছে ছিকিউৰিটি গাৰ্ড কৰিবলৈ, কিবা কৰিব। মই ভাবোঁ যে 10,000, 12,000, 15,000ৰ কাৰণে যে গুচি গৈছে, কিবা এটা এনেকুৱা পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই লওক বা চৰকাৰখনে লওক, য'ত আমাৰ নিজৰ ইয়াতে যেন আমি ইণ্ডাষ্ট্ৰী বহাই, এতিয়া যেনেকৈ জাগিৰোডৰ ইণ্ডাষ্ট্ৰীটো হৈছে, তাত 30,000 অসমৰ বা 30,000 যুৱক যুৱতীয়ে চাকৰি পাব। চৰকাৰী চাকৰি আৰু 2 লাখ হ'ব, যোৱাবাৰ 1.5 লাখতকৈ 1,65,000 দিলে, আৰু 2 লাখ হ'ব। কিন্তু চবেইতো চৰকাৰী চাকৰি পাব নোৱাৰিব। কিন্তু অসমতেই 10,000, 12,000, 15,000 চাকৰি পাব পৰাকৈ মই ভাবোঁ যে ইয়াত মইতো কম চিধা চিধি কথা, ভাল ভাল পুঁজিপতি, ভাল ভাল ইণ্ডাষ্ট্ৰী ইহঁতক এপিল কৰি ইয়াত আনিব লাগে। ধেমাজি জিলাতো ইণ্ডাষ্ট্ৰী বহাবলৈ আমি সুযোগটো দিব লাগে। আৰু যে এই পুঁজিপতিক আনা বাধা, এই ৰাজনীতি টায়াৰ জ্বলাই অনবৰত আন্দোলন কৰা, অশান্তিকৰ পুঁজিপতিয়ে যদি নাহে, ইয়াত ইণ্ডাষ্ট্ৰী যদি নবনায়, আমাৰ নিবনুৱা ল'ৰা ছোৱালীখিনি কেৰেলা বেংগলোৰ গুচি যাব। এইকাৰণে ইয়াতে পুঁজিপতি আহি আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰী বহাই আমাৰ ইয়াতে সংস্থাপন পাব পাৰি, আৰু নিজৰ ঘৰত থাকি 12,000, 10,000 কমাব পাৰা, 20,000 টকা কমাব পাৰা, সেই পৰ্যায়লৈ মই ভাবোঁ যে সংস্থাপনটো মেইন হ'ব। তেতিয়া মই ভাবোঁ যে ইয়াত হাজাৰ হাজাৰ প্ৰত্যেকটো পৰিয়ালৰ মই ভাবোঁ যে বহুত ল'ৰা ছোৱালী কেৰেলা বেংগলোৰত আছে, সিহঁতে নিজৰ চোতালত থাকি কামবোৰ কৰক। পৰিয়াল এৰি মেলি থাকে 1 বছৰ 2 বছৰ, বেয়া লাগে। আৰু কেতিয়াবা যেতিয়া মৃত্যু হয় আৰু বেয়া লাগে, তাৰপৰা যেতিয়া ডেড বডি আমি ঘূৰাই লৈ আহোঁ। চ' এই বেদনাৰ পৰা ৰাইজক মুক্ত কৰিব পৰাটো এটা ডাঙৰ এজেণ্ডা হ'ব, চেলেঞ্জ হ'ব আমাৰ কাৰণে। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।